কৃষ্ণ জয়গুৰু শংকৰ সকলোকে ভক্তিৰ পৰা সেৱা নিবেদন কৰিছোঁ। আজি আমাৰ প্ৰথমটো দিন আৰু এই প্ৰথমটো দিন আমি ওলাই আহি আমি ইয়াতে চাহকণ ধৰিলোঁ আৰু চাহকণ লৈ আমি পৰম সৌভাগ্য আমি বাপকেইজনক লগ পালোঁ। কৃষ্ণ আপোনাৰ শ্ৰীচৰণত সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আমাৰ বাপ দুজন আছেই লগতে। আমি তেখেতলোকৰ পৰা পৰিচয়টো লৈ তেখেতলোক ক'ৰ পৰা আহিছে কি কথা আৰু আমাক দেখি চিনি পালে, চিনি পাই তেখেতলোকে আমাক তেখেতলোকৰ চৰণত সেৱা ধৰিবৰ কাৰণে আমাক সুবিধাকণ কৰি দিলে। তাৰ কাৰণে আমি তেখেতলোকক ভগৱানৰ সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। কৃষ্ণ বাপ, আপোনালোকৰ কোন জেগাৰ ক'ৰ পৰা আহিছে বাপ? দক্ষিণ পশ্চিম কামৰূপ জিলাৰ পৰা। হয় হয়, কেতিয়া পালেহি ইয়াত? আমি ৰাতিপুৱা প্ৰায় 6টা বজাত পালোঁ আহি। হয় হয় হয়, কি ক'ব ৰাইজৰ উদ্দেশ্যে কি ক'ব? ৰাইজৰ উদ্দেশ্যে কি ক'ব, অধিৱেশনখন সাফল্যমণ্ডিত হওক, ভাল হওক, হয় হয়, গুৰুজনাৰ কৃপা হওক, হয় হয়, ইমানেই আৰু। হয় হয়, কৃষ্ণ কৃষ্ণ বাপজনৰ মুখৰ পৰা দুই এষাৰ। আমি যাতে অধিৱেশনখন সাফল্যমণ্ডিত হয় হয়, তাৰ কাৰণে আমি অশেষ ধন্যবাদ জনাইছোঁ। কৃষ্ণ। কৃষ্ণ। আমাৰ আৰু এজন বাপ আছে জ্যেষ্ঠ বাপ, কৃষ্ণ কৃষ্ণ মাধৱ। আমাৰ এই 94 সংখ্যক অধিৱেশনখন ভগৱানে কৃপা কৰক। হয়, এয়া হৈছে বৈকুণ্ঠপুৰী আৰু ইয়াতে ভকতৰ মিলন হয় আৰু এনেকেই আমাৰ ভকতৰ মিলন হৈছে। আমি ৰাতিপুৱা ওলাই আহিছোঁ, প্ৰথমতে আহি তেওঁলোকৰ লগত আমাৰ চাহ চিনাকি হ'ল। আমি আমাৰ ভিডিঅ' চাই আছিল, আমাৰ বাতৰিবিলাক চাই আছিল। তেখেতে মাত দিয়াৰ লগে লগে আমি তেখেতৰ চৰণত সেৱা ধৰিবলৈ কাৰণে আমাৰ সুবিধাকণ পালোঁ আৰু ভিডিঅ'টো আপোনালোকৰ মাজলৈ ঠেলি দি আমি ইয়াৰ পৰা বিদায় লৈছোঁ। কৃষ্ণ জয় গুৰু শংকৰ মাধৱ মাধৱ মাধৱ।